বিজেপি যোগদান অখিল গগৈৰ ঘনিষ্ঠ প্ৰাঞ্জল কলিতাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিল প্ৰাঞ্জল। কা বিৰোধী আন্দোলনতো সক্ৰিয় ভূমিকা লৈছিল প্ৰাঞ্জল কলিতাই। কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকো আছিল প্ৰাঞ্জল কলিতা। বিজেপিত যোগদান মাছুমা বেগমৰ কিছুদিন পূৰ্বে আম আদমি পাৰ্টি ত্যাগ কৰিছিল মাছুমাই। আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে মাছুমাই। কিছুদিন পূৰ্বে আম আদমি পাৰ্টি ত্যাগ কৰিছিল এগৰাকী মাছুমা বেগমে আৰু বিজেপিত আনুষ্ঠানিকভাৱে আজি যোগদান কৰে মাছুমাই। ইফালে একালৰ কা আন্দোলনকাৰী প্ৰাঞ্জল কলিতায়ো যোগদান কৰিছে বিজেপিত। ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল প্ৰাঞ্জল। ইফালে অখিল গগৈৰ ঘনিষ্ঠ সম্পৰ্ক আছিল প্ৰাঞ্জল কলিতাৰ। কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকো আছিল প্ৰাঞ্জল কলিতা আৰু মাছুমা বেগম আৰু প্ৰাঞ্জল কলিতাই এইদৰে আজি বিজেপিত যোগদান কৰে। প্ৰথম কথা আজি মই খুব সুখী আৰু সেকেন্ড কথা যেটো দল এৰিছোঁ মই তাৰ বিষয়ে একো ক'বলৈ নিবিচাৰোঁ। মন আছিলে কাম কৰিবলৈ, কাম কৰাৰ খুব বেছি ইচ্ছা আছে, ৰাইজৰ হকে আগবাঢ়িবলৈ ইচ্ছা আছে আৰু যেহেতু ভাৰতীয় জনতা পাৰ্টি বহুতখিনি উন্নয়নমূলক কাম কৰিছে আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত উন্নয়নমূলক কাম কৰিছে, তো সেইটো কাৰণে আজি মই সিদ্ধান্তটো লৈছোঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ। কাৰণ যিখিনি উন্নয়নমূলক কাম কৰিছে তো মোৰো একেই ডিচিশ্যন হয়, মই একেই এনেকৈ আগবাঢ়িব বিচাৰিছোঁ। চ' সেইটো কাৰণে আজি এই পাৰ্টিটোৰ লগত পিছলৈকে একেলগে কাম কৰিবলৈ আশা ৰাখিছোঁ। নতুন নহয়, চাওক যেতিয়া মই GMCত কাম কৰি আছিলোঁ দেখিছোঁ মই চৰকাৰে মোক কোনো ধৰণৰ অসুবিধা দিয়া নাছিলে আগে পিছেও কাম কৰিবলৈ। আৰু হয় কিছুমান ক্ষেত্ৰত অসুবিধা হৈছিল যদিও এতিয়া মই আগৰ পৰা অলপ আছিলে মন যে কাম আৰু যদি ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিলে মেবি আৰু অলপ বেছিকৈ কৰিব পাৰিলোহেঁতেন নেকি। চ' সেইটোৰ ওপৰতহে গুৰুত্ব দি পেলাই মই আজি এইটো সিদ্ধান্ত লৈছোঁ। মই ক'লোঁ এইমাত্ৰ যে GMCত মোক কোনো ধৰণৰ অসুবিধা এনেকৈ কৰা নাছিলে, কাৰণ আমাৰ যিখিনি কাউন্সিলৰ ফাণ্ড আছিলে তাতে আমাক মেয়ৰে কোনো ধৰণৰ ভেদভাৱ কৰা নাছিলে, তেওঁ আমাক সমানভাৱে ভগাই দিছিলে। হয় কিছুমান ক্ষেত্ৰত অসুবিধা এইটো অকল মোৰ বুলি নহয়, বহুত পাৰিষদৰে হৈ যায় কিছুমান ক্ষেত্ৰত অসুবিধা, অকল মোৰ বুলি নহয়, কিন্তু কোনো ধৰণৰ অসুবিধা এনেকৈ সন্মুখীন হোৱা নাছিলোঁ। তেওঁলোকে মোক বহুতখিনি সুবিধা দিছিলে কাম কৰিবলৈ। প্লেনিং মেইন এটাই প্লেনিং হয়, ৰাইজৰ কাৰণে আগবঢ়াৰ প্লেনিং আছে, ৰাইজৰ কাৰণে যিখিনি অসুবিধা তেওঁলোকৰ অসুবিধাখিনি পূৰণ কৰাৰ মানে আশা আছে। 26ৰ নিৰ্বাচন খেলাৰ মই কোৱা নাই, কিন্তু ৰাইজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়িবলৈ ইচ্ছাটো আছেই। যদি তেওঁলোকে বিচাৰে বা মোক যদি সুযোগ দিয়ে খেলিবলৈ, মই নিশ্চয়কৈ মই ৰাইজৰ কাৰণে আগবাঢ়ি কিনে খেলিবলৈ। নাই সমষ্টি মই কোৱা নাই যেনেকৈ, মই অকল ৰাইজৰ কথাই কৈছোঁ। য'ত যেনেকৈ সুবিধা হয় কাম কৰিবলৈ মই তাতে কাম কৰিবলৈ ৰাজি আছোঁ। মই একচুৱেলি পাহৰিছোঁ কেতিয়া মই প্ৰতিবাদ কৰিছিলোঁ। মই জনাত মানে বিজেপিৰ ইমান সমালোচনা মই কৰা নাছিলোঁ চাগে, কাৰণ কাম কৰাত মোৰ ইমান অসুবিধা হোৱা নাছিলে। GMC মোক ভালেখিনি কাম কৰিবলৈ দিছিলে, তো সেইটো কাৰণে আজি মই সিদ্ধান্তটো লৈছোঁ। স্বাৰ্থৰ লগত বিজেপিত জইন কৰিছিল? আপুনি এইটো ভুল ভাবিছে, কোনো স্বাৰ্থ নাই ইয়াতে। স্বাৰ্থ আছে যদি একমাত্ৰ ৰাইজৰে স্বাৰ্থ আছে, ৰাইজৰ কাৰণে মই আগবাঢ়িছোঁ। এইটো স্বাৰ্থ ৰাইজৰ কাম কৰা, ৰাইজৰ কাম এইটো স্বাৰ্থ, এইটোক যদি মোৰ স্বাৰ্থ বুলি কয়, ৰাইজৰ কাম কৰাটো যদি মোৰ স্বাৰ্থ বুলি কয়, নিশ্চয়কৈ মই স্বাৰ্থত কৰিছোঁ। নিশ্চয়কৈ ৰাইজৰ সুবিধা আগতেও হৈছিলে, কিন্তু মই ভাবিছোঁ যিহেতু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে উন্নয়নমূলক, চ' তেওঁৰ প্ৰতি আকৰ্ষিত হৈ কেনে আজি মই এইটো সিদ্ধান্ত লৈছোঁ। কাৰণ আমাৰ মেইন মটিভটো হ'ল যে ৰাইজৰ কাম কৰা, চ' সেইটোৱে মোৰ মেইন টাৰ্গেট আজিৰ দিনত, আৰু পিছলৈকে মই এনেকৈ আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ। ঠিক আছে, থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।